ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং হৈছে মহাজাগতিক শক্তিৰ এক দাপোন, যিয়ে আমাক সঠিক পথ প্ৰদৰ্শন কৰে। ৰাশিফলৰ ফালে আগবঢ়াৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বৃহস্পতিবাৰ ২০২৬ চনৰ আগষ্ট মাহৰ ২০ তাৰিখ। আজি শ্ৰাৱণ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথি। অষ্টমী তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু আধ্যাত্মিক চিন্তাৰ বাবে অতি শুভ। আজি বিশাখা নক্ষত্ৰ, যিয়ে আপোনাৰ জীৱনত নতুন উদ্যম আৰু সাহস কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:০৫ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:৫৬ হ'ব। আবেলি ২:০৭ পৰা ৩:৪৩ ৰাহুকাল থাকিব। এই সময়ত নতুন কাম কৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৫ পৰা ১২:৫৫ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২০ আগষ্ট ২০২৬ বৃহস্পতিবাৰ আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু সফল দিন। বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰাৰ বাবে আপোনাৰ মনত এক নতুন উৎসাহ আৰু প্ৰফুল্লতা বিৰাজ কৰিব। আজি আপোনাৰ মনলৈ অহা সকলো ধাৰণা সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্ব আজি ইমানেই আকৰ্ষণীয় হ'ব যে আপোনাৰ চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। যদি আপোনাৰ কোনো কাম দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ আছে, তেন্তে আজি সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে সৰ্বোত্তম সময়। আজি আপুনি যি কামেই হাতত ল'ব, তাতে আপুনি পূৰ্বতকৈ অধিক দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত নতুন কিবা পৰীক্ষা কৰাৰ দিন। চাকৰিজীৱীসকলে আজি নিজৰ কামত মনোযোগ দিয়া উচিত আৰু অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থকাটো ভাল। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগ কৰাতকৈ পুৰণি কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটালে মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল ধূসৰ আৰু পুৱা ১১ বজাৰ পৰা ১২ বজাৰ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চকৰাইক খাদ্য দিয়ক। মোৰ এটা প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ কি বেছি প্ৰয়োজন, ভাগ্য নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি বহু কষ্ট কৰোঁ, গতিকে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সৰু সহায় আমাৰ বাবে ডাঙৰ প্ৰেৰণা। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২০ আগষ্ট ২০২৬ বৃহস্পতিবাৰ আপোনালোকৰ জীৱনত বহুতো শুভ পৰিৱৰ্তন অনাৰ দিন। আজি চন্দ্ৰ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে। যদি পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো ধৰণৰ মতানৈক্য চলি আছে, তেন্তে আজি সেই সমস্যাবোৰ শিপাৰ পৰা সমাধান কৰাৰ উপযুক্ত দিন। মনত খং বা তিক্ততা জমা কৰি ৰাখিলে আপোনাৰেই ক্ষতি হ'ব। সেয়েহে আজি সকলোৰে সৈতে মৰম আৰু বিশ্বাসেৰে ব্যৱহাৰ কৰক। আজিৰ দিনটো আপোনাৰ সম্পৰ্কবোৰ অধিক মধুৰ কৰিবলৈ ব্যৱহাৰ কৰক। আজি আপোনাৰ বাবে শুভ ৰং গোলাপী হ'ল আৰু পুৱা ৮ বজাৰ পৰা ৯ বজাৰ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। এই বছৰ ৰাহুৰ শক্তি আপোনাৰ চাৰিওফালে থকাৰ বাবে মানসিক শান্তি আৰু সামঞ্জস্যৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰখা ভাল। আজি এটা সৎ কাম হিচাপে অলপ সময় জিৰণি লওক আৰু নিজৰ মনটোক শান্ত কৰক। ব্যৱসায়িক দিশত আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি কি? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক।
আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 20 আগষ্ট 2026 বৃহস্পতিবাৰ আপোনালোকৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থানৰ বাবে আজি আপোনাৰ মনত অলপ অস্থিৰতা বা খিংখিঙীয়া ভাৱ আহিব পাৰে। আপোনাৰ জেদী স্বভাৱৰ বাবে আপোনজনৰ সৈতে সম্পৰ্কত ফাট মেলিব পাৰে, সেয়ে কথা কোৱাৰ সময়ত সংযম ৰাখিব। কোনোবাই আপোনাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিলেও শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে মংগলজনক হ'ব। বিভিন্ন ক্ষেত্ৰৰ বাবে পৰামৰ্শ: শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিবলৈ ধ্যান কৰা উচিত। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত কোনো হঠকাৰী সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ শান্ত ৰাখিবলৈ চেষ্টা কৰিব লাগে। চাকৰিয়ালসকলে আজি অফিচত কোনো তৰ্কত লিপ্ত নহ'ব। আনহাতে ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ অৰ্থনৈতিক সিদ্ধান্ত বা আইনী কাম-কাজৰ পৰা বিৰত থকাটোৱেই ভাল। আজি সন্ধিয়া ৭ বজাৰ পৰা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। কমলা ৰং আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। বন্ধুসকল, মোৰ আজিৰ প্ৰশ্নটো হ'ল, আপুনি যেতিয়া খুব দুখত থাকে তেতিয়া নিজক শান্ত কৰিবলৈ কি কৰে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 20 আগষ্ট বৃহস্পতিবাৰ আপোনালোকৰ বাবে নিজৰ কৰ্তব্য আৰু ইচ্ছাৰ মাজত সামঞ্জস্য ৰক্ষা কৰাৰ দিন। চন্দ্ৰ বৃশ্চিক ৰাশিত থকাৰ বাবে আপুনি নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ ব্যাকুল হ'ব পাৰে, কিন্তু মনত ৰাখিব যে আপোনাৰ দায়িত্ববোৰো সমানেই গুৰুত্বপূৰ্ণ। আজি যিকোনো কাম কৰাৰ আগতে তাৰ ভাল-বেয়া দিশবোৰ ভালদৰে বিচাৰ কৰি ল'ব, কাৰণ আপোনাৰ ভুলৰ পৰিণাম আপুনি নিজেই ভোগ কৰিব লাগিব। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটাব পাৰিব। চাকৰিজীৱীসকলে আজি কাৰ্যালয়ত কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰিলে আপুনি মানসিক শান্তি পাব। আজি গাঢ় নীলা ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। আজি কোনো জীৱ-জন্তুক খাদ্য খুৱাই এটা ভাল কাম কৰক। বন্ধুসকল, আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে আমাক সহায় কৰক। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি 20 আগষ্ট আপোনালোকৰ বাবে সম্পৰ্কত নতুন শক্তি আৰু সন্তুষ্টি কঢ়িয়াই অনা এটা দিন। চন্দ্ৰ আজি বৃশ্চিক ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপুনি অলপ গম্ভীৰ আৰু চিন্তাশীল হৈ পৰিব পাৰে। সূৰ্য আপোনাৰ নিজৰ ৰাশিত থকাৰ বাবে আপুনি আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব, কিন্তু বৃশ্চিক ৰাশিৰ চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজনীয়। আজি পুৰণি বন্ধুসকলৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কত সৰু-সুৰা ভুল বুজাবুজি দূৰ হৈ মনত শান্তি পাব। আজি নতুন লোকৰ সৈতে পৰিচয় হোৱাৰ আৰু পুৰণি সম্পৰ্কবোৰ পুনৰ সজীৱ কৰাৰ এক সুন্দৰ সুযোগ বিভিন্ন ক্ষেত্ৰৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। বিশাখা নক্ষত্ৰৰ অধিপতি গুৰু হোৱাৰ বাবে আজি কোনো নতুন কিতাপ পঢ়া বা জ্ঞান আহৰণ কৰাটো আপোনাৰ বাবে অতি লাভজনক হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি ভুল বুজাবুজি দূৰ কৰাৰ দিন। যদি কোনো কথাই আপোনাক দীৰ্ঘদিন ধৰি আমনি কৰি আছে, তেন্তে আজি শান্তভাৱে কথা পাতি তাৰ সমাধান কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ দিন। পৰিয়ালৰ সৈতে অলপ সময় কটোৱা বা মনোৰঞ্জন কৰাটোৱে আপোনাৰ মানসিক চাপ কমা। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। আজি কোনো আইনী বিবাদত লিপ্ত নহ'ব, বৰঞ্চ শান্ত হৈ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। ব্যৱসায়ত কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অৱশ্যেই ল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে, হজম শক্তিৰ সমস্যা হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰক। আজি কোনো ভাল কিতাপ পঢ়া বা কাৰোবাক জ্ঞান দিয়াটো এটা উত্তম সৎকৰ্ম হিচাপে গণ্য হ'ব। আজি নতুন কিবা শিকিবলৈ অতি শুভ দিন।
ৰাহুৰ অনিশ্চয়তাৰ পৰা হাত সাৰিবলৈ আজি আপোনাৰ ওচৰত কোনো ৰূপৰ বস্তু বা ৰুমাল ৰাখক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ কঠিন সময়ত আপোনাক সহায় কৰা সেই ব্যক্তিজন কোন? কমেণ্টত অৱশ্যেই জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি বৃহস্পতিবাৰ আপোনালোকৰ বাবে এক আনন্দদায়ক দিন। চন্দ্ৰ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰাৰ বাবে আপোনাৰ মনত নতুন কিবা কৰাৰ বাবে এক উৎসাহ জাগিব। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা অলপ বিৰতি লৈ নিজকে সতেজ কৰি তোলাৰ এয়াই উপযুক্ত সময়। আজি আপুনি আপোনজনৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। যুৱক-যুৱতীসকলে বন্ধু-বান্ধৱৰ সৈতে সময় কটাওঁতে সাৱধানতা অৱলম্বন কৰিব। গৃহিণীসকলে আজি নিজৰ ভাল লগা কামত সময় দিয়ক, ই আপোনাক মানসিক শান্তি দিব। চাকৰিজীৱীসকলৰ বাবে আজি কামৰ হেঁচা কম হ'ব, কিন্তু ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। আজি পাতল কমলা ৰং আপোনাৰ বাবে শুভ হ'ব। আৰু দুপৰীয়া ৩ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ বাধা আঁতৰাবলৈ ধৈৰ্য ধৰক আৰু আজি এটা নতুন চখ বা হবি আৰম্ভ কৰক। ই আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দিহাম আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, আজি ২০ আগষ্ট চন্দ্ৰৰ বৃশ্চিক ৰাশিৰ অৱস্থানে আপোনাৰ ব্যক্তিগত সম্পৰ্কত কিছু অস্থিৰতা আনিব পাৰে। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কটো শুধৰাবলৈ আপুনি যিমানেই চেষ্টা নকৰক, আজিৰ দিনটোত সেয়া সফল নহ'বও পাৰে। এনে পৰিস্থিতিত সেই ব্যক্তিক অলপ সময় আৰু ধৈৰ্য দিয়াটোৱেই বুদ্ধিমানৰ কাম হ'ব। আপোনাৰ কৌশল অতি সাৱধানে আৰু পৰিস্থিতি অনুযায়ী সলনি কৰক। শনিৰ প্ৰভাৱৰ বাবে আজি মানসিক চাপ থাকিব পাৰে, সেয়েহে নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকাটো ভাল। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি যিকোনো আইনী বিবাদৰ পৰা দূৰত থাকক। বৃদ্ধসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি কোনোবা দৰিদ্ৰক অলপ সহায় কৰাটো আপোনাৰ বাবে শুভ হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা আপুনি কাৰ পৰা পাইছিল? কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ কিউআৰ কোড ব্যৱহাৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ জাতক জাতিকা, আজি ২০ আগষ্ট আপোনালোকৰ বাবে নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিত আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে। জ্ঞানী লোকে কোৱাৰ আগতে চিন্তা কৰে, কিন্তু মূৰ্খ লোকে কোৱাৰ পিছত চিন্তা কৰে। এই কথাষাৰ আজি আপুনি মনত ৰাখিব। আজি আপুনি এনে পৰিস্থিতিত পৰিব পাৰে, য'ত আপোনাৰ কথাৰ ভুল অৰ্থ উলিয়াই আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে। সেয়েহে অফিচ হওক বা ঘৰ, কিবা কোৱাৰ আগতে দুবাৰ চিন্তা কৰিব। আজি আপোনাৰ বাবে গুলপীয়া ৰং অতি শুভ। পুৱা ১০ বজাৰ পৰা ১১:১৫লৈ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিয়াৰ প্ৰয়োজন। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰক। শান্ত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে আইনী দিশবোৰ পৰীক্ষা কৰিব। খৰধৰকৈ কোনো চুক্তি নকৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতোতে সংযম ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু শান্ত সংগীত শুনি মন প্ৰফুল্লিত ৰাখিব। আজি কোনো এজনৰ সৈতে কঠোৰ কথা নোকোৱাটোৱেই আপোনাৰ বাবে এক ডাঙৰ সেৱা হ'ব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে মানুহৰ জীৱনত ভাগ্য ডাঙৰ নে কৰ্ম? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয়,
তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় ধনু ৰাশিৰ জাতকসকল, আজি ২০ আগষ্ট আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰই বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনত নতুন পৰিকল্পনাৰ উদয় হ'ব। আপোনাৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত থকাৰ বাবে আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। যদি আপুনি ছাত্ৰ-ছাত্ৰী, তেন্তে আজি উচ্চ শিক্ষাৰ বিকল্পসমূহ বিচাৰ কৰিবলৈ অতি উত্তম দিন। কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব, সকলো দিশ ভালদৰে বিচাৰ কৰিহে আগবাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্বসমূহৰ এখন তালিকা প্ৰস্তুত কৰি লওক, যাতে কোনো গুৰুত্বপূৰ্ণ কাম বাদ নপৰে। ব্যৱসায়ীসকলে আজি আইনী দিশত সাৱধানতা অৱলম্বন কৰিব আৰু কোনো চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আপোনাৰ বাবে অতি শুভ সময়, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি কৃতজ্ঞতা প্ৰকাশ কৰাটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ সুখী স্মৃতিটো কি? কমেণ্টত জনাব। আমাৰ এই প্ৰচেষ্টাক আগুৱাই নিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান কৰক, অথবা লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ২০ আগষ্ট, বৃহস্পতিবাৰ আপোনালোকৰ বাবে ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষাৰ দিন। আজি চন্দ্ৰ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে। আপোনালোকৰ ৰাশিৰ অধিপতি শনিদেৱ মীন ৰাশিলৈ বক্ৰী হৈ থকাৰ বাবে আপুনি লক্ষ্যৰ দিশে আগবাঢ়োতে কিছুমান সৰু-সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে। এই বাধাবোৰ আপোনাক ৰখাবলৈ নহয়, বৰঞ্চ আপোনাৰ ইচ্ছাশক্তি আৰু ধৈৰ্য পৰীক্ষা কৰিবলৈহে আহিছে। আজি পৰিয়ালৰ মাজত কিছুমান অহেতুক মতানৈক্য হ'ব পাৰে। ঘৰৰ সদস্যসকলৰ মাজত সৰু সৰু কথাতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত মৌন হৈ থকাটোৱেই আটাইতকৈ উত্তম উপায়। যদি ঘৰৰ কোনো সদস্য খঙত থাকে, তেন্তে তেওঁৰ সৈতে তৰ্ক নকৰি পৰিস্থিতি শান্ত হোৱালৈ অপেক্ষা কৰাটোৱেই বুদ্ধিমানৰ কাম হ'ব। অহেতুক তৰ্কত লিপ্ত হ'লে আপোনাৰ মানসিক শান্তি নষ্ট হ'ব পাৰে। সেয়েহে আজি তৰ্কৰ পৰা আঁতৰি থকাটো উন্নতৰ বাবে মংগলজনক। বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰাৰ দিন। বিশাখা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক নতুন কিবা শিকিবলৈ প্ৰেৰণা দিব, কিন্তু মনোযোগত অলপ হ্ৰাস হ'ব পাৰে। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অলপ সাৱধানতাৰ। সংগীৰ সৈতে কথা পাতোতে নমনীয়তা অৱলম্বন কৰক। তৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখাৰ দিন। ঘৰৰ সৰু সৰু সমস্যাবোৰৰ প্ৰতি গুৰুত্ব নিদি নিজৰ কামত ব্যস্ত থাকক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সাৱধানতাৰ। আজি কোনো ডাঙৰ আৰ্থিক লেনদেন বা আইনী কামতো হাত নিদিব। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰিলে ক্ষতি হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। মানসিক চাপৰ বাবে উচ্চ ৰক্তচাপৰ দৰে সমস্যা হ'ব পাৰে। সেয়েহে ধ্যান আৰু যোগ কৰক। আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ ল'ব। আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা খুৱাওক। ই আপোনাৰ মনৰ পৰা নেতিবাচক চিন্তা আঁতৰ কৰাত সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে শান্ত মনেৰে চিন্তা কৰিব। আজি অহেতুক তৰ্কৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে শ্ৰেষ্ঠ। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আমাক জনাওক। আপোনাৰ জীৱনত এনে কি বস্তু আছে যিটো আপুনি ভাবে যে কেৱল ধৈৰ্যৰ দ্বাৰাই লাভ কৰিব পাৰি? আপোনাৰ অভিজ্ঞতাই আমাকো শিকিবলৈ সহায় কৰিব। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকা, আজি ২০ আগষ্ট, বৃহস্পতিবাৰ, আপোনালোকৰ বাবে নতুন কিবা শিকিবলৈ আৰু অন্বেষণ কৰিবলৈ এক সুন্দৰ দিন। চন্দ্ৰ আজি বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে। শনিৰ প্ৰভাৱত আপুনি নিজৰ চিন্তাধাৰা অতি স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ পৰিকল্পনাবোৰ সঠিক দিশত আগবাঢ়িব। ব্যক্তিগত জীৱনত কাম আৰু ঘৰৰ মাজত আপুনি এক সুন্দৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। আজি আপোনাৰ জীৱনলৈ কোনো নতুন ব্যক্তি বা নতুন বন্ধুত্ব আহিব পাৰে, যিয়ে আপোনাৰ মনত আনন্দৰ জোৱাৰ তুলিব।
বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। গৱেষণা বা প্ৰজেক্টৰ কামত আজি আপুনি সফল হ'ব। চাকৰিজীৱী আৰু যুৱক-যুৱতীসকলৰ বাবে আজি অফিচত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব। কিন্তু সহকৰ্মীৰ সৈতে তৰ্ক কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি অৰ্থনৈতিক লেনদেনত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। কোনো আইনী নথিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজি কোনো ডাঙৰ সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে কটোৱা সময়খিনি অতি আনন্দদায়ক হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ হজম বা গাঁঠিৰ বিষৰ সমস্যা থাকিলে অৱহেলা নকৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আজিৰ আটাইতকৈ ডাঙৰ পুণ্যৰ কাম। মিডনাইট ব্লু ৰংটো আপোনাৰ বাবে শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৬ বজাৰ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ জীৱনত আটাইতকৈ বেছি আনন্দ দিয়া বস্তু বা কথাটো কি? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিবলৈ সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি ২০ আগষ্ট আপোনালোকৰ বাবে এক অত্যন্ত আৱেগিক আৰু আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ আজি বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ অন্তৰ্দৃষ্টি আৰু সহানুভূতিৰ ক্ষমতা বহুগুণ বৃদ্ধি পাব। মীন ৰাশিৰ লোকসকল স্বভাৱতে অতি দয়ালু, কিন্তু আজি গ্ৰহৰ অৱস্থানে আপোনাক পৰিয়ালৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিছে। যদি ঘৰত পৰিৱেশ অলপ অশান্ত যেন লাগে, তেন্তে তৰ্ক কৰাৰ পৰিৱৰ্তে শান্ত হৈ থকা আৰু আনক অলপ সময় দিয়াটোৱেই বুদ্ধিমানৰ কাম হ'ব। প্ৰত্যেকৰে নিজা নিজা অভিজ্ঞতা আৰু দৃষ্টিভংগী থাকে, সেয়া বুজি পোৱাৰ চেষ্টা কৰক। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ, শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ আৰু নিজৰ কলাক বিকশিত কৰাৰ দিন। কৰ্মৰত যুৱক-যুৱতীসকলে আজি কৰ্মক্ষেত্ৰত বিবাদৰ পৰা আঁতৰি থকাটো ভাল। আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ীসকলে আজি ধৈৰ্য ধৰিব লাগে। খৰখেদাকৈ কোনো নতুন কামত হাত নিদিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু মানসিক শান্তিৰ বাবে ধ্যান কৰিব। আজি এটা সৎ কাম হিচাপে ঘৰত নিজ হাতেৰে পুষ্টিকৰ আহাৰ বনাই দৰিদ্ৰ লোকক খুৱাওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি বিবাদৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ প্ৰগতিৰ পথ। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন। আপোনাৰ মতে জীৱনত অহা প্ৰত্যাহ্বানবোৰ আমাক দুৰ্বল কৰিবলৈ আহেনে আমাক শক্তিশালী কৰিবলৈ? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।